কবি প্ৰণয় ফুকনৰ কবিতা মাৰ স্কুলখন। হঠাৎ জানো কি হ'ল সিদিনা প্ৰয়াত মাতৃয়ে মাষ্টৰণী কৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন চাবলৈ মন গ'ল। কিজানিবা মাৰ সুবাস পাওঁ ক'ৰবাত। স্কুলখন তলা বন্ধ। মামৰে ধৰা গেটখনৰ সিপাৰে পৰিত্যক্ত চৌহদত গছ লতা জাবৰৰ দম। খিৰিকীৰে দেখিলোঁ মজিয়াত ভঙা চিঙা ডেস্ক বেঞ্চ চকী টেবুলবোৰ। মা বহা চকীখন চিনি নাপালোঁ। গাঁৱৰ মানুহক সুধিলোঁ কি হ'ল, কেইবাবছৰো হ'ল ল'ৰা ছোৱালী নাই, স্কুলখন বন্ধ হৈ গ'ল। ক'ত পঢ়ে গাঁৱৰ ল'ৰা ছোৱালীবোৰে? চহৰৰ ইংৰাজী স্কুলত। কিমান দূৰ? স্কুল ভানত উঠি ৰাতিপুৱা যায়, সন্ধিয়া ঘূৰে। পথাৰত ফুটবল, নৈৰ পাৰত দৌৰা দৌৰি সেইবোৰ নাই আজিকালি। কোনোমতে চকু পানী সামৰি উভতিবলৈ ল'লোঁ। পিছফালৰ পৰা বিবৰ্ণ স্কুলখনে মাত লগালে, দুখ কৰি লাভ নাই বাবা, নাকান্দিবি। তহঁতে নিজেইতো খুলি দিছ পশ্চিমৰ খিৰিকী, বতাহক দুখ দি লাভ কি? থতমত খালোঁ। এইটো সঁচা, আমি এটা আত্মঘাতী জাতি। কোনো গ্লানি নাই, অনুতাপ নাই। শিলাময় কঠিনতাৰে এলাগি কৰিছোঁ ভাষা, এলাগি কৰিছোঁ সংস্কৃতি। মনত পৰিল স্বৰ্গগামী মালৈ। আজীৱন শিকাইছিল যি দুখিনী বৰ্ণমালা। ক্ষমা কৰা মা, আমি তোমাৰ ব্যৰ্থ অক্ষম সন্তান। আমি হেৰুৱাই পেলাইছোঁ আত্মসন্মান। আমি ক্ষমাৰ অযোগ্য। আমাক শক্তি দিয়া মা। কিবা এটা সৰ্বনাশ ঘটাৰ আগতেই আমি ঘূৰাই আনো আমাৰ মৰ্যাদা। আমাৰ সন্তানৰ মুখত বন্দিত হওক তোমাৰ মুখৰ ভাষা। আমাক শক্তি দিয়া মা।